নহব চৰকাৰে কৈছে আন্দোলন নহব তেতিয়া আন্দোলন হ'ব এতিয়া আৰু যুৱ কংগ্ৰেছ যেতিয়ালৈ আছে এই অসম পুলিচে বুজি লওক এই চৰকাৰে বুজি লওক আমি কিন্তু খাতিৰ নকৰো যিমানবাৰ মানা কৰিব আমি ডাবল প্ৰটেষ্ট কৰিম যুৱ কংগ্ৰেছৰ হিষ্ট্ৰী পাহৰি নাযাব যুৱ কংগ্ৰেছ আজি যাৰ পৰা অৰ্ডাৰবোৰ আপোনালোকে পাই আছে সেই কেইজনো কিন্তু যুৱ কংগ্ৰেছৰে প্ৰডাক্ট পাহৰি নাযাব আৰু লগতে আৰু এটা বস্তু কৈ দিওঁ এই যোন কেইজন ল'ৰাক আপোনালোকে থানাত থিয় কৰাই থৈছে এই কেইজন ল'ৰা কিন্তু কালি যেতিয়া থানাত যাব আপোনালোকো কিন্তু থিয় হ'ব লাগিব এইটো হ'ল যুৱ কংগ্ৰেছৰ হিষ্ট্ৰী আজি আমাৰ ইয়াৰে ল'ৰা আজি ইয়াতে যুৱ কংগ্ৰেছ হয় কালি কিন্তু এইখিনিয়ে কিন্তু চৰকাৰ চলাব এইটো কিন্তু মনত থব আজি হিমন্ত বিশ্বৰ কথা শুনি আছে ঠিক আছে আজি হিমন্ত বিশ্বৰ কথা শুনি আছে কিন্তু মনত থব হিমন্ত বিশ্বৰ লগত যদি আৰু 20 বছৰ ৰাজনীতিৰ সময় আছে যুৱ কংগ্ৰেছৰ কিন্তু মিনিমাম 50 বছৰ আছো আমিও মনত থম আজি কৰা আমাৰ নেশ্যনেল প্ৰেচিডেণ্টৰ লগত অপমান আমিও কিন্তু মনত থম যোন কেইজন পুলিচে আহি নেশ্যনেল প্ৰেচিডেণ্টক ফোন কাঢ়িছে যোন কেইজন আৰক্ষী আহি নেশ্যনেল প্ৰেচিডেণ্টক আটক কৰিছে আমিও কিন্তু মনত থম পাহৰি আমিও নাযাওঁ আৰু মনত থব পলিটিকেল ফিল্ডত এই অসমৰ ৰাজনীতিত আমি যুৱ কংগ্ৰেছ ইমান ইজিলি হেৰাই নাযাওঁ আমিয়ে থাকিম কালি পৰহি পাহৰি নাযাব আজি এই আমাৰ মিডুল ইছলাম শ্বহীদ হ'ল যে আজি তেওঁ কি তেওঁৰ বাৰ্থডে খাব গৈছিলে নেকি আজি কি কৰিব গৈছিলে আজি ৰাইজৰ হৈ মাত মাতিব গৈছিলে আজি কিহৰ হৈ প্ৰটেষ্ট কৰিছিলে আজি স্মাৰ্ট মিটাৰৰ কথা কৈছিলে আজি স্মাৰ্ট মিটাৰটো কি কংগ্ৰেছৰ ইছ্যু নেকি আজি স্মাৰ্ট মিটাৰ কি আমাৰ ৰাজীৱ ভৱনৰ ইছ্যু নেকি স্মাৰ্ট মিটাৰটো হ'ল অসমৰ ৰাইজৰ ইছ্যু অসমৰ ৰাইজৰ ইছ্যু লৈ মাত মাতিব যাওঁতে এই চৰকাৰে কিন্তু তেওঁক হত্যা কৰিছে এইটো কিন্তু অসমৰ ৰাইজে মনত থব আজি আমি বহুত বেছি দীঘলীয়া নকৰো আমি শান্তিপূৰ্ণভাৱে আমি এতিয়া স্মাৰক পত্ৰ দিব মেমৰেণ্ডাম দিব যাম পুলিচে যাতে আমাক নৰখায় যদি বিজেপি যাব পাৰে তে কংগ্ৰেছো যাব পাৰিব আমি ইয়াতে